2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত যুৱ মৰ্চাৰ উদ্যোগত কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত বিশেষ অনুষ্ঠান বাজেট পে বাত ইউথ কে সাথ শীৰ্ষক মত বিনিময় অনুষ্ঠান এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ ইয়াৰ লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিধায়ক দীপ্লুৰঞ্জন শৰ্মা প্ৰভাৰী হৰিশ দ্বিবেদী যুৱ মৰ্চাৰ উপসভাপতি ৰাকেশ দাসহ যুৱ মৰ্চাৰ সদস্যসকল উল্লেখযোগ্য যে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগত শেহতীয়া বাজেটক লৈ আলোচনা কৰে বিজেপিৰ নেতাসকলে লগতে দেশৰ সামগ্ৰিক বিকাশৰ কথাও আলোচনা কৰে শিক্ষাৰ্থীসকলৰ সৈতে যোৱা 1 ফেব্ৰুৱাৰীত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন হৈছিল সংসদত আৰু সেই বাজেটখনৰ বিভিন্ন জনমুখী যিবিলাক দিশ আছে সেই দিশবিলাক সকলো স্তৰৰ মাজলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ ভাৰতীয় জনতা পাৰ্টিয়ে আৰু আজি ভাৰতীয় জনতা যুৱ মৰ্চাই আমাৰ সিদ্ধান্ত কাৰ্যগত কৰি গুৱাহাটীৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক মাতি আনি আমাৰ বাজেটখন সন্দৰ্ভত এটা বিস্তৃত তেওঁলোকক এটা সম্যক ধাৰণা দিয়াৰ প্ৰয়াস কৰা হৈছে আৰু তেওঁলোকৰ পৰাও কিছু পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমাৰ অসম চৰকাৰৰ যিখন বাজেট হ'ব 2025-26 সেই বাজেটখন সন্দৰ্ভতো যদি কিবা পৰামৰ্শ আছে সেই পৰামৰ্শখিনিও তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰিছোঁ।